নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আজি আপোনালোকক মই আমাৰ ঘৰৰ উত্তৰ দিশটো আমাৰ এটা খুব গুৰুত্বপূৰ্ণ দিশ উত্তৰ দিশে আমাৰ ঘৰলে চাকৰি ব্যৱসায় কন্ট্ৰাক্ট উন্নতি সম্পত্তি সদায় আমাৰ উত্তৰ দিশৰ যদি আমাৰ ঘৰত কোনো বাস্তু দোষ নাথাকে তেতিয়া উত্তৰ দিশৰ পৰা সেইখিনি অহা দেখা যায় কিন্তু উত্তৰ দিশৰ বাস্তু দোষটো কি হ'ব পাৰে হেতু হ'ব পাৰে আমাৰ ঘৰৰ পাকঘৰটো হয় উত্তৰ দিশত পাকঘৰ অৰ্থাৎ পাকঘৰ এটা ভাল বস্তু কিন্তু পাকঘৰৰ গ্যাসটো জুইকুৰা যে আমি জ্বলাই দিওঁ তে উত্তৰ দিশৰ পৰা আহিবলগীয়া সকলো অপৰচুনিটিজ আমাৰ ঘৰত জ্বলি যায় বুলি বাস্তুত কয় কিন্তু আমাৰটো এটা পাকঘৰ থাকিলে আমি ভাঙিব নোৱাৰো উপায়টো হ'ল পাকঘৰটোত আমি স্কাই ব্লু কালাৰ উত্তৰ দিশৰ পাকঘৰটোত আমি স্কাই ব্লু কালাৰ কৰিব লাগিব আৰু গ্যাসটো য'তছে গ্যাসৰ তলত আমি এখন সেউজীয়া মাৰ্বল পাৰিব লাগিব তেতিয়া আমাৰ গোটেই 100% বাস্তু দুখটো শেষ হৈ যাব আৰু ঘৰলে সকলো হা সম্পত্তি চাকৰি ব্যৱসায় কন্ট্ৰাক্ট আহিবলৈ আৰম্ভ কৰিব যদি আপোনালোকৰ ঘৰত উত্তৰ দিশত পাকঘৰ আছে পাকঘৰটো স্কাই ব্লু কালাৰ কৰক আৰু গ্যাসৰ তলত এখন সেউজীয়া মাৰ্বল কৰক ধন্যবাদ